ঠিকাদাৰ বিটি এণ্টাৰপ্ৰাইজৰ ময়মতালি। ধাৰাবাহিক বাতৰি সম্প্ৰচাৰৰ পিছতো গা লৰা নাই ধুবুৰী জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ। ঠিকাদাৰ বিটি এণ্টাৰপ্ৰাইজে মেনেজ কৰিছে নেকি ধুবুৰী জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগক? তাৰ ছত্ৰছায়াত দীৰ্ঘদিনৰ পৰা বন্ধ কৰি ৰাখিছে পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্য। পূৰ্বতেও আমি ফকীৰগঞ্জ বলদামাৰা পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্য দীৰ্ঘদিনৰ পৰা বন্ধ হৈ জহি খহি যোৱাৰ বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰিছোঁ। আজি আকৌ ঠিকাদাৰ বিটি এণ্টাৰপ্ৰাইজে ঠিকা লাভ কৰা আন এক পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ থকা দৃশ্য দেখুৱাম। এই দৃশ্যলৈ মন কৰক। এনেদৰে এক পৰ এক পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্য দীৰ্ঘদিনৰ পৰা বন্ধ কৰি ৰাখিছে ঠিকাদাৰজনে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে ৰাভাতাৰী গাঁও পঞ্চায়তৰ বালুঘাটৰ 1,30,00,000 টকাৰে নিৰ্মাণ কৰিবলগীয়া পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্য দীৰ্ঘদিনৰ পৰা ময়মতালিৰ বন্ধ কৰি ৰাখিছে ঠিকাদাৰে। বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ বালুঘাট ৰাইজৰ। সন্মুখত বাৰিষা আহি আছে। বিশুদ্ধ খোৱা পানীৰ সংকট হোৱাৰ আশংকাত ৰাইজে অভিযোগ উত্থাপন কৰিছে। চৰকাৰে যিহেতু বিশুদ্ধ খোৱা পানীৰ বাবে জল জীৱন আঁচনিৰ আধাৰত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব বিচাৰিছে, কিন্তু ঠিকাদাৰে বিভাগীয় কৰ্তৃপক্ষক মেনেজ কৰি অনিয়মীয়াভাৱে দীৰ্ঘদিনৰ পৰা নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰাখিছে। উল্লেখিত দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত হস্তক্ষেপ বিচাৰি জিলা প্ৰশাসনৰ লগতে বিভাগীয় মন্ত্ৰীক দৃষ্টিগোচৰ কৰাৰ দাবী জনাইছে ৰাইজে। আজি 2 বছৰ 3 বছৰ পাৰ হৈ গ'ল। আমাৰ এই জল জীৱন মিছনৰ কাম আৰম্ভ কৰিছিলে। ঠিকাদাৰ মাজে সময়ে আহে, মানে হেমালিকৈ কাম কৰি আছে। আমাৰ কামখিনি অতি সোনকালে সমাপ্ত কৰিব লাগে। আমাৰ গাঁৱৰ মানুহে বিশুদ্ধ পানীৰ খুব অভাৱত ভুগি আছে। আমাৰ গাঁৱৰ ইমান আইৰণযুক্ত পানী, আমি খাব নোৱাৰোঁ, কাপোৰ কানি কাচিব নোৱাৰোঁ, ইমান আইৰণ। কাৰণ 150 ফুট 200 ফুট বৰিং পোতাৰ পিছতো আমাৰ ভাল পানী নোলায়। আমি হয়তো ভাবিলোঁ যে আমাৰ জল জীৱন মিছনখন দি আছে, আমাৰ ভালে হ'ব, মানে বিশুদ্ধ পানী পাম বুলি আশা কৰিছিলোঁ। কিন্তু ঠিকাদাৰকো আমি দেখা নাপাওঁ, কিবা আমি কণ্ট্ৰেক্টাৰকো দেখা নাপাওঁ। ইমান হেমালিকৈ কামখিনি এৰি থৈ গুচি গ'ল। কৰ্তৃপক্ষ আহেনে নাই? ইয়াতে একো নাহে, মানে কোনোবাকে আমি দেখা পোৱা নাই, বা উচ্চ স্তৰৰ বা কোনোবা কাৰ্যকৰ্তা আহি বা সেইটো চাব বা কামটো হ'ল নে নাই, কৰি আছে নে নাই, সমাপ্ত কৰিলে নে নাই, সেইটো আমি একো দেখা পোৱা নাই। সেইটোৱে আমাৰ ঘৰৰ ওচৰতে, আমি সদায় ইয়াতে বহি থাকোঁ। কাৰণ আমি চাই থাকোঁ যে কোনোবা আহিব নেকি বা কামটো চালু কৰিব নেকি। পাইপখিনি লগাই থৈ গৈছে, আজিলৈকে এতিয়াও অহা নাই। মানুহে আমাক বিশুদ্ধ পানী কেতিয়া দিব? বাৰিষা আহি আছে, এতিয়া পানী বাঢ়ি আছে, আমি কেনেকৈ বিশুদ্ধ পানী পাম? সেইটোৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাওঁ যে আমাক অতি সোনকালে এই মাহৰ ভিতৰতে কামখিনি সমাপ্ত কৰি বিশুদ্ধ পানীৰ ব্যৱস্থা কৰি দিব লাগে। আমি এইখিনি কম, আমাৰ ইয়াত জল জীৱন আঁচনিৰ যিখিনি কাম চলি আছে, এই কামখিনি বহুদিনৰ পৰা প্ৰায় 2 বছৰৰ পৰা কৰি আছে, কিন্তু এতিয়ালৈকে কাম সম্পূৰ্ণ হোৱা নাই। আমাৰ ইয়াত আৰ্ছেনিকযুক্ত পানী, আমি পানীৰ অভাৱত, বিশুদ্ধ পানীৰ অভাৱত হাহাকাৰ কৰি আছে। কিন্তু এই যিখিনি কাম এই ইমান দিনে হ'ব লাগিছিল, কিন্তু এতিয়ালৈকে হোৱা নাই। এই আঁচনিৰ অধীনত 271খন পৰিয়াল আছে। এই পৰিয়ালৰ সকলোৱে অতি সোনকালে বিশুদ্ধ পানী পাব লাগে, আৰু এই পাবলৈ যিখিনি কাম বাকী আছে এইখিনি কাম অতি সোনকালে কণ্ট্ৰাক্টৰ মহোদয়ে কৰিব লাগে। কণ্ট্ৰাক্টৰ কোন আছে? কণ্ট্ৰাক্টৰ আছিল বিটি এণ্টাৰপ্ৰাইজ। তো কণ্ট্ৰাক্টৰ কোন আছিল? বিটি এণ্টাৰপ্ৰাইজ কণ্ট্ৰাক্টৰৰ অধীনত কামখিনি চলি আছে। গতিকে আমি আমাৰ চৰকাৰক অতি সোনকালে কামখিনি কৰিবলৈ কণ্ট্ৰাক্টৰ মহোদয়ক হেঁচা প্ৰয়োগ কৰিব লাগে, আৰু যাতে আমি ৰাইজে সোনকালে এই আঁচনিৰ জৰিয়তে সুবিধা লাভ কৰিব পাৰোঁ। কিমান দিন আগতে কাম প্ৰায় 2 বছৰৰ পৰা কৰি আছে, কিন্তু এতিয়ালৈকে কোনো কামেই সম্পূৰ্ণ হোৱা নাই। আধৰুৱা কাম এতিয়ালৈ পৰি আছে। বন্ধ হৈ আছে কিমান দিনৰ পৰা? বন্ধ হৈ আছে প্ৰায় 6 মাহৰ পৰা। প্ৰায় 6 মাহৰ পৰা বন্ধ হৈ আছে, কিন্তু কোনো কামেই নকৰে। কোনো বিভাগীয় কৰ্তৃপক্ষ আছিল নেকি? আমি ইমান দিনে তেনেকুৱা বিভাগীয় কৰ্তৃপক্ষ দেখা নাই। বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি আৰু কণ্ট্ৰেক্টৰৰ হয়তো দুৰ্নীতি ইয়াতে জড়িত আছে নেকি, তাৰ বাবে এনেকুৱা অৱস্থা হৈ আছে। দুৰ্নীতি হৈছে বুলি আমি অনুমান কৰিব পাৰোঁ, কাৰণ আমি তেনেকুৱা হিচাপ লোৱা নাই। কিন্তু যিখিনি কাম ইয়াতে আগতে হ'ব লাগিছিল এতিয়ালৈকে হোৱা নাই। কামখিনি আধৰুৱা কৰি
থৈ গৈছে কণ্ট্ৰেক্টাৰে। আমি দুৰ্নীতি হৈছে নহৈছে সেইখিনি আমি নাজানো। আমাৰ কামখিনি সম্পূৰ্ণ হ'ব লাগে, অতি সোনকালে হ'ব লাগে। আমাৰ ইয়াত বাৰিষা আহি আছে, বাৰিষাৰ সময়ত আমাৰ এই পানীৰ বৰ অসুবিধা হয়। গতিকে আমি বিচাৰোঁ চৰকাৰ আৰু কণ্ট্ৰেক্টাৰে কামখিনি সম্পূৰ্ণ কৰি এই আমাৰ ৰাইজক আঁচনিৰ সুবিধা দিব লাগে। ৰিপোৰ্ট, ৰিয়েলিটি।